এপাহ ৰাতিলে ফুলিব এয়া খুব ধুনীয়াকৈ মেল খাইছে আৰু আমি নাইট কুইন বুলি কওঁ আৰু কিছুমানে পাৰিজাত বুলিও কয় আৰু ইফালে আহি গৈছে এটা পাৰ্সেল আৰু আজিকালি ৰাতিপুৱা মানে দুপৰীয়া নিচিনা হৈ যায় ইমান বেছি গৰম পৰিছে নহয় একদম ক'বলৈ বাকি নাই ৰাতিপুৱা 6টা বজাতে এনেকুৱা লাগে যেন পুৰা 12টা বাজিলে তেনেকুৱা নিচিনা একদম অনুভৱ এটা হৈ যায় আৰু ৰাতিপুৱা যে চাহ খোৱা সেইটো চাহ খোৱাৰ বদলি মানে দিনটোত কি জুচ খাম কি কেনেদৰে মানে দিনটো কটাম সেইটোহে চিন্তা কৰিব লগা হৈ যায় আৰু সেইকাৰণে ৰাতিপুৱা মই এয়া দেখিছা নেমু চেপি আছোঁ নেমু চেপি পিনি মানে অকণমান এখিনি জুচ বনাই পিনি মই ৰাখি দিম ফ্ৰিজত তেতিয়া অকণমান খাবলৈ বেছি ভাল লাগে ক'ৰবাৰ পৰা আহিলে স্কুলৰ পৰা আহিলে বা এনেদৰে এনে থাকিলেও যেতিয়া গৰম লাগে অলপমান খালে একদম শান্তি পোৱাৰ নিচিনা লাগে আৰু ইফালে মই চিয়া সিড কেইটামানো দি দিছোঁ আৰু লগতে নিমখ আৰু চেনি এড কৰি দিছোঁ আৰু গৰমত এইটো জুচ খাবই লাগে বহুত বেছি ভাল লেমন জুচ হয় আৰু সেইকাৰণে মই ইয়া বনাই পিনে ৰাখি থৈ দিছোঁ লগতে চিয়া সিডখিনিও দি দিছোঁ খাবলৈও ভাল লাগে আৰু চিয়া সিড দি দিলে যে দেখিবলৈ ইমান বেছি ধুনীয়া লাগে ন একদম মানে গুলি দিয়াৰ লগে লগে চাওকচোন কিমান বেছি ধুনীয়া লাগে আৰু মই এনেদৰে খুব ধুনীয়াকৈ মই বনাই ৰাখি থৈ দিওঁ দিনটোৰ কাৰণে আৰু যেতিয়া মন যায় খাই থাকিব পৰাকৈ মানে এয়া মোৰ জুচ এইফালে মই এমাজনত পাৰ্সেল অৰ্ডাৰ দিছিলোঁ আৰু এইটো আনবক্সিং কৰিছোঁ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ একচুৱেলি মই দুটা ওৱাইন গ্লাছ অৰ্ডাৰ কৰিছিলোঁ আৰু বহুত বেছি ধুনীয়া আহিছে ওৱাইন গ্লাছ দুটা এয়া চাওকচোন কাটিং কেইটা কিমান বেছি ধুনীয়া আহিছে এৰাউণ্ড 500ৰ ওচৰত মই পাই গৈছিলোঁ এই দুটা বহুত বেছি ধুনীয়া আহিছে মানে কাটিংটো বহুত বেছি ধুনীয়া লাগিছে আৰু এইকেইটাত মিল্ক শ্বেক হওক নহ'লে এনেকুৱা জুচ খাবলৈ বহুত বেছি ধুনীয়া হ'ব আৰু ইফালে ছোৱালী অকণমান খেলি আছে তাইক সন্ধিয়া সময়ত এয়া অকণমান খেলি থাকি ভাল পায় আৰু এয়া দিছে না ওপৰত আমাৰ চাদৰ ওপৰত আছে এয়া পুদিনা আৰু পুদিনাখিনি মই আনি পিনে খুব ধুনীয়াকৈ আকৌ জুচ বনাই পিনে থৈ দিওঁ মানে ভৰাই সেইকাৰণে যেতিয়া মন যায় তেতিয়া খাই থাকিব পাৰি আৰু 2-3 গ্লাছমান জোখত মই বনাই পিনে ৰাখি থৈ দিওঁ তেতিয়া খাব মন গ'লে খাই থাকিব পাৰি আৰু যিহেতু বহুত বেছি গৰম নহয় এনেদৰে পানী জুচ এইবিলাকে আমাৰ খাই থকা হৈছে ভাত একদম চিম্পলকৈ খালোঁ একেবাৰে মানে দালি নেমু চেপা ভাত তেনেদৰে আৰু ইফালে গ্লাছকেইটা অনাৰ লগে লগে ছোৱালী আৰু মিল্ক শ্বেক খোৱা ঠাণ্ডা আহিয়ে গ'ল নহয় সেইকাৰণে মই একদম সন্ধিয়া সময়ত তাইক এয়া মিল্ক শ্বেক অকণমান বনাই দিছোঁ আমকেইটা খুব ধুনীয়াকৈ কাটি লৈছোঁ 3টা আমৰ বনাইছোঁ মই 2 গিলাচ হোৱাকৈ আৰু আমকেইটা বহুত বেছি ধুনীয়া আছিলে একদম খাবলৈ ইমান মিঠা আছিলে নহয় আমকেইটা ইমান ধুনীয়া আছিলে খাবলৈ বহুত বেছি ধুনীয়া হৈ আছিলে আৰু আইচক্ৰীম মই লৈ আহিছিলোঁ বজাৰৰ পৰা আইচক্ৰীমো লগতে দি দিছিলোঁ তেতিয়া মানে মিল্ক শ্বেকটো খাবলৈ বেছি ধুনীয়া হয় ওপৰত যদি অকণমান ক্ৰীম দিয়া যায় আৰু এইফালে এয়া গাখীৰখিনি ঢালি মই মিক্সাৰত মাৰি ল'লোঁ এইখিনি মোৰ ৰেডি হৈ গ'ল তাৰপিছতে মই এয়া গ্লাছত ঢালি দিলোঁ আৰু অকণমান ওপৰতে কাজু আৰু বাদাম দি দিম আৰু যিটো আইচক্ৰীম আনিছিলোঁ বজাৰৰ পৰা ক্ৰীমটো মই নিজে বনোৱা নাই আইচক্ৰীমটো মই বজাৰৰ পৰা আনিছোঁ এয়া তাৰপিছত অকণ ওপৰত দিহে দিছোঁ ক্ৰীমটো আৰু খাবলৈ যে কিমান বেছি সোৱাদ লগা হৈছিলে নহয় আৰু গৰমত এনেকুৱা এগিলাচ পালে আৰু ভাতলৈ মনতে নপৰে হয় নাই আৰু ভাত খাবলৈও মন নাযায় গৰমত তেনেদৰে এনেকুৱা বস্তুবিলাক খাই মোৰ বেছি ভাল লাগে আৰু আমাৰ যে অকল এইবিলাকে এইকেইদিন খাই থকা হৈছে জুচ মিল্ক শ্বেক এনেকুৱা টাইপৰ আৰু এতিয়া খাই বৈ আজৰি পুৰা ইমানেই গৰম নহয় একদম ক'বলৈ বাকী নাই 6টা বাজিছে অকণমান ভাবিছোঁ বজাৰৰ পৰা আহোঁ মানে ছোৱালীৰ বাৰ্থডে পাইছেহি আৰু সেইকাৰণে ভাবিছোঁ অকণমান তাইৰ শ্বপিং কেইটামান আজি কৰি লওঁ কাৰণ সদায়তো সময় নাপাওঁ সেইকাৰণে ভাবিছোঁ তাইৰ এক্সামো শেষ হ'ল এতিয়া আৰু শ্বপিং কেইটামান কৰি লওঁ তাইৰ একদম সৰু সুৰা আৰু যোনকেইটা মানে ফ্ৰক এটা ধৰক চেণ্ডেল এযোৰ তেনেদৰে কিবা কিবি কেইটামান কিনিব লগা আছে তাইৰ বাৰ্থডে বুলি সেইকাৰণে তাইক সেইকেইটা কিনি দি ল'লে আজৰি আৰু তাৰপিছত কাৰণ 28ত যিহেতু তাইৰ বাৰ্থডে হয় গতিকে আজি তোমাৰ বেছি দিন নাই আৰু জাষ্ট 1 উইক আছে সেইকাৰণে মানে বজাৰখিনি কৰি লওঁ এতিয়া বলক বজাৰলৈ যাওঁ এতিয়া আৰু এইফালে 6টা বাজি গ'ল কিন্তু আমি বজাৰলৈ আহিছোঁ দেখিছে নাই ইমান পোহৰ মানে ৰ'দ এতিয়াও ভালকৈ যোৱাই নাই ইমানেই বেছি ৰ'দ আৰু সেইকাৰণে মানে দোকানত বেছি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে ইমান গৰম নহয় কৰিব মন নগ'লে ছোৱালীৰ কাৰণে ফ্ৰক চেণ্ডেল এনেদৰে কিবা কিবি কিনিলোঁ অলপমান তাইৰ বস্তুৱে কিনিছোঁ চব কাৰণ তাইৰ যিহেতু বাৰ্থডে আহি আছে সেইকাৰণে আমাৰ বস্তু তেনেকৈ কিনিব লগা নাছিলে আৰু তাইৰ বস্তুকেইটাই কিনিলোঁ তাৰপিছতে একদম ঘৰলৈ আহি গ'লোঁ মই ভিডিঅ' একদম কৰিব নোৱাৰিলোঁ মানে ইমানেই গৰম লাগিলে নহয় একদম অসহ্যকৰ গৰম কিছুমান লাগিলে মানে সেইকাৰণে গুচি আহিলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব